গৈ ধৰ্ণা দিব নাযাওঁ, আমি গৈ টায়াৰ জ্বলাব নাযাওঁ, আমি ক'ৰবাত গৈ শিলগুটিও নেমাৰোঁ। গতিকে আমাৰ ওপৰত অত্যাচাৰটো বেছি হয়। যে এইকেইটাক ডিঙিত ধৰি ননচেন্সকেইটাক গতিয়াই বাহিৰ কৰি দিব লাগে। এনেকুৱা বুদ্ধিজীৱী যি বুদ্ধি লৈ জীয়াই থাকে, বুদ্ধিটো তেওঁলোকে জীয়াই থকা সম্বল হিচাপে ব্যৱহাৰ কৰিছে। আপোনালোকে বিচাৰ কৰিব, অসম সাহিত্য সভাৰ সংবিধান মতে অসম সাহিত্য সভাৰ মূল অধিৱেশনৰ হোৱাৰ আগে আগে জিলাৰ অধিৱেশন, আৰু জিলাৰ অধিৱেশন হোৱাৰ আগত শাখাৰ অধিৱেশন হ'ব লাগে। আমাৰ এই কাৰ্যকালটোত মূল অধিৱেশনৰ হোৱাৰ আগে আগে সকলো জিলাৰ বিষয়ববীয়া নিৰ্বাচন হৈছে, আৰু কেইখনমান জিলাৰ বাবে সকলো অধিৱেশনো অনুষ্ঠিত হৈছে। আৰু জিলাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ আগতেই সকলো শাখাৰ অধিৱেশন ইতিমধ্যে সম্পন্ন হৈছে। অসম সাহিত্য সভাৰ ইতিহাসত এইটো কেতিয়াও হোৱা নাই। এতিয়াও আপোনালোকে ভাবিব পাৰে নেকি যে অসম সাহিত্য সভাৰ সাংগঠনিকভাৱে দুৰ্বল হৈছে? এই পাঠশালাৰ অধিৱেশনত প্ৰতিনিধিৰ সংখ্যা ৩,০০০ৰো অধিক হৈছে। তাৰ পৰা কি সূচায়? অসম সাহিত্য সভাৰ ভোটাধিকাৰপ্ৰাপ্ত শাখাৰ সংখ্যা ৮৪০, ৮৩৫, আৰু সেই ৮৩৫টা শাখাৰ পৰা আমাৰ ৩,০০০ৰো ওপৰৰ প্ৰতিনিধি এই পাঠশালাৰ অধিৱেশনলৈ আহিছে। গতিকে এতিয়াও আমি কম নেকি যে অসম সাহিত্য বা সাংগঠনিকভাৱে দুৰ্বল হৈছে? মই বিশেষ ক'ব নাযাওঁ, নিজৰ কথা বেছি কোৱাটো বৰ ভাল নহয়, কিন্তু যিহেতু কথাবোৰ ৰাইজে জনা উচিত, গতিকে এই কথাখিনি মই কৈছোঁ। মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, সংগঠনসমূহক, অসম সাহিত্য সভাকে ধৰি আন আন সংগঠনক কিছুমানে বৰ কটু সমালোচনা কৰে, অসম সাহিত্যক বেছি কৰে। কিয় জানেনে? অসম সাহিত্য সভাইতো বৌদ্ধিকভাৱে কথা কয়। আমি গৈ ধৰ্ণা দিব নাযাওঁ, আমি গৈ টায়াৰ জ্বলাব নাযাওঁ, আমি ক'ৰবাত গৈ শিলগুটিও নেমাৰোঁ। গতিকে আমাৰ ওপৰত অত্যাচাৰটো বেছি হয়। এনেকুৱা অত্যাচাৰ হয়, টিভি টক শ্ব'ত কোনোৱে কয় যে এইকেইটাক ডিঙিত ধৰি ননচেন্সকেইটাক গতিয়াই বাহিৰ কৰি দিব লাগে। আৰে তোমালোকে তথ্যটো জানি লোৱা, কি হৈছে জানি লোৱা। নজনাকে তেনেকুৱা ইমান অভদ্ৰ ভাষা, এই শব্দকেইটা ক'বলৈ কিন্তু মই ইয়াত লাজ পাইছোঁ, কিন্তু ক'বলৈ বাধ্য হৈছোঁ। এনেকুৱা শব্দ যদি ব্যৱহাৰ কৰি কোনো বুদ্ধিজীৱীয়ে কয়, তেওঁলোকক বুদ্ধিজীৱী বুলি ক'ব পাৰি নেকি? মই তেওঁলোকক বুদ্ধিজীৱীৰ এটা উদাহৰণ ব্যাখ্যা দিব বিচাৰিছোঁ। তেওঁলোকে এনেকুৱা বুদ্ধিজীৱী যি বুদ্ধি লৈ জীয়াই থাকে, বুদ্ধিটো তেওঁলোকে জীয়াই থকা সম্বল হিচাপে ব্যৱহাৰ কৰিছে। অৰ্থাৎ অৰ্থৰ বাবে তেওঁলোকে বুদ্ধিজীৱিতা কৰিছিল। গতিকে এনেকুৱা বুদ্ধিজীৱীৰ পৰা আপোনালোকে সাৱধান থাকিব। আমি আপোনালোকে সাৱধান থাকিবলৈ কৈছোঁ। আন কোনোবা হ'লে ক'লে তেওঁলোকক সতৰ্ক কৰি দিলেহেঁতেন, সাৱধান বাণী শুনালেহেঁতেন, কিন্তু অসম সাহিত্য সভাই তেনেকুৱা কাম নকৰে। অসম সাহিত্য সভাই নম্ৰতাৰ পৰিচয় দিয়ে, অসম সাহিত্য সভাই বৌদ্ধিকভাৱে কাম কৰে। মই এইখিনি ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।